জম্মু কাশ্মীৰৰ পেহেলগামত হিন্দু পৰ্যটকৰ ওপৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ সন্দৰ্ভত তৎকালীন ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাষ্ট্ৰীয় বজৰং দলৰ চিৰাং জিলা সমিতিয়ে বিজনীৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। জম্মু কাশ্মীৰত পৰ্যটক আৰু স্থানীয় লোকৰ সুৰক্ষা নিশ্চিত কৰাকে ধৰি 5 দফীয়া দাবীৰ সমৰ্থনত ৰাষ্ট্ৰীয় বজৰং দলৰ অসম ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক গোবিন্দ সাহাৰ নেতৃত্বত ৰাষ্ট্ৰীয় বজৰং দলৰ চিৰাং জিলা সমিতিয়ে বিজনীৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উক্ত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজি আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু জিলা পৰ্যায়ত প্ৰখণ্ড পৰ্যায়তো আমি প্ৰধানমন্ত্ৰীলৈ মেমৰেণ্ডাম দাখিল কৰোঁ। আজি এই মেমৰেণ্ডামৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰীক জনাওঁ যে হিন্দু হত্যাযজ্ঞ চলিল কাশ্মীৰত, জম্মু কাশ্মীৰত সিদিনাৰ ঘটনাটো আজি জম্মু কাশ্মীৰত বিজেপি চৰকাৰৰ গদি মিডিয়াৰ জৰিয়তে কিছুমান গদি মিডিয়াৰ জৰিয়তে তেওঁলোকে যেনেকৈ বুজায় পাব্লিকক যে জম্মু কাশ্মীৰত শান্তিময় পৰিৱেশ, জম্মু কাশ্মীৰ সন্ত্ৰাসী উগ্ৰবাদ আজিকালি নাই, আজিকালি শান্তিময় পৰিৱেশ, হিন্দুৰ সুৰক্ষা তাতে নিশ্চিত হৈ আছে, এনেকৈ যিটো পৰিৱেশ বুজায় গদি মিডিয়াৰ জৰিয়তে এইটো সম্পূৰ্ণ ভুল তথ্য। বিজেপি চৰকাৰে এতিয়া দেখা গ'ল যে বিজেপি চৰকাৰে বেলেগ কিবা কৰিব নোৱাৰিলেও কিছুমান গদি মিডিয়া মেনেজ কৰিছে। গদি মিডিয়া মেনেজ কৰাৰ কাৰণে আজি এইটো পৰিস্থিতি। আজি কাশ্মীৰৰ যিটো পৰিস্থিতি হ'ল, ইমান সন্ত্ৰাসবাদীয়ে আজি হিন্দুক হত্যা কৰিল, ইমান কেইজন হিন্দুক হত্যা কৰাৰ পিছতে আজি নীৰৱ। আজি 3-4 দিন যোৱাৰ পিছতো কিছুমান মিডিয়া চেনেলে এনেকৈ দেখুৱাইছে যে যুদ্ধবিলাক কি আমাৰ নিউজ চেনেলতো হৈ থাকিব নেকি? খালি নিউজ চেনেলতে যুদ্ধ হ'লেতো নহয়, যুদ্ধ হ'লে আমি গম পাব লাগিব, গোটেইবোৰ বস্তু আমি অনুভৱ কৰিব লাগিব। আৰু যিটো ইছলামিক তুষ্টিকৰণ, মোদী চৰকাৰৰ যিটো ইছলামিক তুষ্টিকৰণৰ কাৰণে আজি এই পৰিস্থিতি, চবফালে ইছলামিক তুষ্টিকৰণ হৈ আছে। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইছলামিক তুষ্টিকৰণ চলি আছে। পকী ঘৰৰ বেছিভাগ ইছলামিক মানুহে পাই আছে। এতিয়া আমি বিজেপি চৰকাৰক অনুৰোধ জনাওঁ, কঠোৰ হাতৰে দমন কৰিব লাগে ইছলামিক সন্ত্ৰাসবাদক। আৰু ইছলামিক সন্ত্ৰাসবাদ ক'লে ইয়াতে কেৱল বাহিৰৰ পাকিস্তানী বুলি ক'লে নহ'ব, আমাৰ ইয়াতেও ইছলামিক সন্ত্ৰাসবাদী আছে। প্ৰতিটো ঘৰতে, কিছুমান এৰিয়াত আজিও পাকিস্তান জিকিলে বম ফুটায়, এনেকুৱা পৰিস্থিতি আমাৰ অসমতো আছে, কিছুমান জেগাত আছে, আমাৰ বিজনীতো কিছুমান জেগাত আছে, কিছুমান চিৰাঙতো আছে। এতিয়া আমি বিচাৰোঁ প্ৰধানমন্ত্ৰীলৈ কঠোৰ হাতৰে দমন কৰক সন্ত্ৰাসবাদক। আৰু নেক্সটত এনেকুৱা পৰিস্থিতি কাশ্মীৰ তথা অসম উত্তৰ পূৰ্বাঞ্চলত কোনো ৰাজ্যতে, অসমত যাতে এনেকুৱা হ'ব নোৱাৰে বা কোনো ষ্টেটতো যাতে হ'ব নোৱাৰে, ভাৰতবৰ্ষৰ কোনো ঠাইত এনেকুৱা ঘটনা নেক্সটত নহয়, এইটো কাৰণে আমি অনুৰোধ জনাইছোঁ প্ৰধানমন্ত্ৰীলৈ।